নাছিলোঁ আমাৰ গ্ৰামবাসী ক'লে যে কি অলপ কি ক'লে মানে আমাৰ গাঁৱৰ পৰা এটা ল'ৰা লাগে আৰু সেইকাৰণে চবেই মিলি মোক থিয় কৰাইছে বহুত বেছি সিহঁতৰ কামবিলাক আপোনালোকে চালে দিব যে কি কৈছে মানে আমাৰ সিফালৰ পৰা ভোট তেওঁলোকে লৈ আহে কিন্তু তাতে এবাৰ নাযায়ও ফাৰ্ষ্ট আপুনি কিমান দূৰ আশাবাদী যে আপুনি এবাৰ ভোটত জিকিব মই আশাবাদী নহয় মোৰ লগত যিবিলাক ৰাইজ আছে সিহঁতে আশাবাদী আপুনি তেওঁলোকে যেনেকৈ নহওক জিকাই আনিব আপুনি ভোটত জিকিব প্ৰথম কামটো হ'ল মোৰ যিহেতু ৰাইজে আপোনাক লগত লৈ মানে উন্নয়ন মানে ফূৰ্তি কৰি আছে আপোনাক ভোট দিব আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো মোৰ ৰাইজৰ সেৱা ৰাইজে যি বিচাৰে মই সেইটোৱে কৰিম তেওঁলোকে মোক জিকাব তেওঁলোকে যি কয় মই সেইটোৱে ৰাইজৰ মতামত লৈ ৰাইজৰ মতামত আপুনি কিমান দূৰ আশাবাদী যে আপুনি জিকিব 100% হ'ব বাৰু যিখিনি মানুহ মোৰ লগত ঘূৰি আছে এতিয়া আজি আপোনালোকে চাই আছে কি হৈ আছে হৈ যাব মানে আপোনাৰ মুখৰ আইটো চাই ৰাইজে গম পাইছে হৈ যাব আপুনি যিটো জিকাৰ এটা সম্ভাৱনা আহি গৈছে 100% আপোনাৰ নাম মোৰ নাম আশীষ আপুনি আপোনাৰ প্ৰতি মোৰ প্ৰতীক টেবুলৰ আপুনি ৰাইজক কি আহ্বান জনাব ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে যুৱ প্ৰজন্মক আগুৱাই দিয়ক দুৰ্নীতিযুক্ত সমাজ এটা গঢ়ি উঠাওক আৰু যেনেকৈ পাৰে কিমান নম্বৰ আমাৰ 44জন নম্বৰ মোৰ সেইটো আশা নাই বাৰু কিন্তু এতিয়া মই খণ্ডৰ কাৰণে অলপ মাথা মাৰি খণ্ডৰ মানুহে যদি মোক বিচাৰে আশাপাৰত মই তেওঁলোকে নিজে আহিব আপোনাক এতিয়া মই হেৰি কৰিম আমাৰ এবাৰ 44 নম্বৰ জনতা গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত আশীষুজ্জামানক টেবুলৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ৰাইজে যিকোনো চহাৰি দিছে ৰাইজৰ চহাৰিত আগবাঢ়ি আমি আহিছোঁ ওলাই আজি গোটেই ৰাইজ একেলগে আহিছে তাত প্ৰতিদ্বন্দ্বী নহ'ব বুলি আমি ভাবোঁ চামৰ ধৰা কাম কৰা আমাৰ সমাজসেৱাত তেওঁক আমি নৱপ্ৰজন্মক আগুৱাই দি আমাৰ যাতে উন্নয়ন হয় এই উদ্দেশ্যত আমি তেওঁ প্ৰতিযোগিতা আগবঢ়াইছোঁ আগতে বহুতো প্ৰাৰ্থী আমি জিকাইছোঁ তেওঁলোকে আমাৰ আপুনি চাইছে আমাৰ ৰাস্তা ঘাট দলঙৰ কি অৱস্থা কোনেও কাম কৰা নাই এইবাৰ আমি নতুন প্ৰজন্মৰ ডেকা চামক জিকাম যাতে আমাৰ উন্নয়ন হয় আমাৰ কামবিলাক কৰে আপোনাৰ কিমান দূৰ বিশ্বাস যে আশীষুজ্জামানে আপোনালোকৰ সমাজৰ কাম কৰিব তেওঁ আগতেও যিবিলাক সমাজৰ কাম কৰিছে এতিয়াও কৰি আছে তেওঁৰ কোনো দুৰ্নীতি নাই গতিকে তেওঁৰ নিচিনা ডেকা ল'ৰা দুৰ্নীতি নথকা মানুহ এজন আমি বিচাৰি উলিয়াইছোঁ তেওঁকে আমি জিকাম বুলি আশা কৰিছোঁ আপুনি কিমান দূৰ আশাবাদী আশীষুজ্জামান জিকিব 100% আমি আশাবাদী জিকিব আজি কিমান মানুহ লগত ৰেলি কৰিছে আজি 500মান হ'ব তাৰমানে আজি আপুনি ভাবিছে যে আজি আপুনি আজি আমি জিকাৰ সম্ভাৱনা মানে হৈছে আৰু কোনো অসুবিধা নাই খণ্ড নম্বৰ কিমান খণ্ড নম্বৰ 2 শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত